দুৰাচাৰ মন মোৰ ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল দুৰাচাৰ মন মোৰ ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল কৃষ্ণ কৃষ্ণ কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমতে গুৰু মানি শুশ্ৰূষা কৰিব ভাল মতে দুৰাচাৰ মনটোক আমাৰ প্ৰথম ঘোষাফকীয়ে কি কৈছে দুৰাচাৰ মন মোৰ ৰাম হৰি বোল মন ৰাম হৰি বোল আমাৰ দুৰাচাৰ মনটোক আমাৰ দুৰাচাৰ বুলি কৈছে এই দুৰাচাৰ মনটোক কি কৈছে ৰাম হৰি বুলিবলৈ কৈছে ভগৱন্তৰ নাম ল'বলৈ কৈছে বোলে মনটোৱে মেইন মানুহৰ নে মনটোক কেনেকৈ ঠিক কৰি ৰাখিব পাৰি মন বুদ্ধি বিবেক সকলোবিলাক কেনেদৰে পৰিচালনা কৰিব লাগে মানে মনক কেনেদৰে ৰাখিব লাগে মনটো এইমাত্ৰ বোলে এডোখৰত আছোঁ ক'ত গৈ পাবগৈ কি হ'বগৈ ঠিকনা নাই তেনেকুৱা নিচিনা গতিকে কৈছে চাওকচোন দুৰাচাৰ মন মোৰ ৰাম হৰি বোল মন ৰাম হৰি বোল ৰাম হৰি বুলিবলৈ কৈছে আমাক পদে কি কৈছে আমাক কৃষ্ণৰ চৰণে হৈবে বোলে যিমতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি কৃষ্ণৰ চৰণত কেনেদৰে ভক্তি হ'ব কি কৰিলে ভক্তি হ'ব এই কথা বোলে মনটো স্থিৰ কৰি শুনা বোলে এতিয়া ওলাই যাব ইয়াত মানে কৃষ্ণক কেনেধৰণে কৃষ্ণৰ চৰণ চিন্তা কৰিব পাৰি মানে কৃষ্ণৰ চৰণত কেনেদৰে ভক্তি বাঢ়িব মানে সেইখিনি কথা ইয়াত ওলাই যাব এতিয়া সাৱধান মানে অন্য মনস্ক নোহোৱাকৈ মানে সাৱধানভাৱে মানে আমাক কৃষ্ণৰ গুণানুকীৰ্তন শুনিবলৈ এতিয়া কৈছে কৃষ্ণৰ পাছৰ এইখিনি আমি শুনিব লাগিব এতিয়া ধুনীয়াকৈ কৃষ্ণ শুনা সাৱধানে তাক স্থিৰ কৰি মতি একদম মনটোক স্থিৰ কৰি লৈ মতি স্থিৰ কৰি লৈ শুনিবলৈ কৈছে মানে বিষ্ণু ভকতৰ সংগ লৈব প্ৰথমতে গুৰু মানি শুশ্ৰূষা কৰিব ভাল মতে লয়া উপদেশ মাধৱক দিব যতে সুকৃতি মানে কৃষ্ণতে অৰ্পিব এটা গোট আগৰ পৰা গুচি আহিলোঁ যেনিবা আকৌ গুৰু মানিবলৈ শুশ্ৰূষা কৰিবলৈ কৈছে বিষ্ণু ভকতক গুৰু মানি শুশ্ৰূষা কৰিবলৈ কৈছে গুৰু মানি লৈ বোলে লয়া উপদেশ মাধৱক কথা কৈছে কৃষ্ণ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন আৰু স্মৰণ এই 9 বিধ ভক্তিৰ ভিতৰত এতিয়া কি ক'লে অৰ্পণা ভক্তি আহিব ইয়াত মানে অৰ্পণা ভক্তিৰ কথা কৈছে কৃষ্ণ ও কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈব মন সৰ্বদাই কৰিবে কৃষ্ণৰ কীৰ্তন কৃষ্ণ কথা শুনিলে শ্ৰৱণ কৰিলে গুৰু মানি লৈ তেনেদৰে কৃষ্ণ কথা শুনিলে কি হয় শ্ৰৱণ কৰিলে মন শুদ্ধ হয় বোলে
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হইব মন সৰ্বদাই কৰিবে কৃষ্ণ কীৰ্তন তেতিয়া কৃষ্ণৰ যেতিয়া মন শুদ্ধ হ'ব ভগৱন্তৰ কীৰ্তন গুণানুকীৰ্তন গুণনাম মুখত আহিব আমি পুৰাৰ পৰা গধূলিলৈকৈ ভক্তিবিধ শ্ৰৱণক শ্ৰেষ্ঠত্ব দিছে প্ৰথমতে ইয়াক কৈছে সেয়া শুনিছে শ্ৰৱণ ভক্তি মেইনকৈ শ্ৰৱণ ভক্তি কৰিলে সকলো হৈ যায় মন শুদ্ধ হয় সকলো হয় আৰু তাৰপিছত কীৰ্তন আপোনা আপুনি কীৰ্তন আহিব কীৰ্তন মানে আমি পুৰাৰ পৰা গধূলিলৈকে আমি ঈশ্বৰৰ নাম যদি এবাৰো ল'ব পাৰোঁ এবাৰো যদি ল'ব পাৰোঁ তাতে আমাৰ কিমানখিনি মানে গোটেই পাপ মানে দহি পেলাব মানে পাপ দহি পুণ্য ভিতৰত পুণ্য সোমাব বোলে এষাৰ নামেৰে সহস্ৰ কোটি নামৰ ভিতৰত বোলে ৰাম বুলিয়ে যেনিবা ক'লে ৰাম বুলি কওঁতে মানে ৰা কৰোঁতে মানে বেয়াখিনি ওলাই গৈ পাপবিলাক বোলে বেয়া যিখিনি থাকিব বেয়া মলবিলাক ওলাই গৈ ম বুলি কওঁতে শুদ্ধ হৈ মানে সকলো ম বুলি মোৰে মাৰি কপাত মানে মুখখন ঢাকনা যেনিবা মাৰি দিলা ৰাম বুলি কৈ একদম ভিতৰলৈ অভ্যন্তৰলৈ চব ভালবিলাক মানে সোমাই যাব তেনেকৈ মানে এই কৃষ্ণত শৰণ লৈ একান্তভাৱে যেতিয়া কৃষ্ণত শৰণ লোৱাৰ লগে লগে আগতে যদি নাজানি নুশুনি ভুল পাপ দুখো কিবা কৰিছিলে একোৱে নাথাকে সকলো মানে মুখিমূৰ হৈ যাব আৰু তাৰপিছত শুদ্ধভাৱে ঈশ্বৰক চিন্তা কৰিলেই হৈ যায় মানে ধৰক ভগৱন্তক শুদ্ধ মন শুদ্ধভাৱে ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব ভকত বৈষ্ণৱৰ পৰা নাজানিলে জানিব বিচাৰিব লাগিব তেনেদৰে মানে একান্তভাৱে ঈশ্বৰৰ নাম ল'ব লাগিব কৃষ্ণ অজামিলক যেনেকৈ নাৰায়ণ বুলি কওঁতে আপোনালোকে জানেই সকলোৱে চমুকে কৈছোঁ আৰু নাৰায়ণ বুলি আহো নাৰায়ণ যাহো নাৰায়ণ কৰি তেওঁ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি লৈ সেই নাৰায়ণৰ নামেই কেনেকৈ গতি পালেগৈ শেষত চাওক পুতেককেই মাতিছিলে অজানিতেই হক লাগিলে যেনেকৈ জানিবা নাজানি বোলে ফিঙঠি অকণ ক'ৰবাত পৰিলেও হ'লেও জুই জোকুৱাই মানে জ্বলিবই সেইটো ক'ৰবাত ধৰক ক'ৰবাত বোলে খৰিখিনি আছে কিবাই হ'ল ক'ৰবাত অকস্মাতেও যদি জানি নাজানি বোলে সৰু ল'ৰা ছোৱালী এটা কোনেই নহওক অকস্মাতে বোলে কিবা এটা ফিঙঠি তাত পৰি গ'ল দহি যেনেকৈ জ্বলি যাব হেৰি হ'ব তেনেকৈ মানে জানিবা নাজানি যিভাগেই ঈশ্বৰৰ নাম লয় তাৰমানে আহে মুখত তাৰমানে লগত পাপবিলাক দহি তেওঁ মানে পুণ্য আহি গ'ল পুণ্য আহি যোৱাৰ লগে লগে নাৰায়ণৰ নাম লোৱাৰ লগে লগে অজামিলৰ বেয়াবিলাক গৈ লগত তেওঁ ভাল যেতিয়া লগত মানে যমদূত আঁতৰি বিষ্ণুদূত আহি গ'ল তেনেকুৱা মানে তেওঁ গতি পালে লগে লগে চৰণ চিন্তিবে হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত হেন জানি প্ৰাণীক কৰিবা সৎকাৰ তেবে খে কৃষ্ণ নকৰতি হৈবে তোমাৰ কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়তে কৃষ্ণক পাব হৃদয় আত্মাতে আমাৰ ভগৱন্ত আছে কৃষ্ণ আমাৰ হৃদয়তে আছে হৃদয়ৰ পৰা কৃষ্ণ ওলাই যোৱাৰ লগে লগে যেনেকৈ জল বিনে মৎস্যৰ মৰণ তেনেকৈ আমাৰো তেনেদৰে মৰণ মিলিব নহয়নে গতিকে আমাৰ হৃদয় আত্মাতে হৃদয়তে ভগৱন্ত আছে আমাৰতো আত্মাৰ কোনো মৰণ নাই এটা জীৱৰ পৰা এটা জীৱত গৈ ঠাই লৈগে যেনেকৈ জোকে ইডাল বনেৰে সিডাল বনত ধৰে তেনেদৰে এটা দেহৰ পৰা এটা দেহত মানে ঠাই লৈগে দেহটোহে মানে ভেলটোহে মানে আমাৰ পৰি থাকে মানে দেহৰহে মৰণ আছে আমাৰ তাৰমানে জীৱৰ মৰণ নাই কৃষ্ণৰ চৰণ বোলে চিন্তিবেক হৃদয়ত আমাৰ হৃদয় কমলতে কৃষ্ণ আছে যদি সকলোতে ভগৱন্ত আছে সকলোকে আত্মাবুদ্ধি কৰিবলৈ কৈছে তেতিয়াহ'লে আৰু সেই জীৱক কি বুলি ক'ম এতিয়া জীৱক মাৰিনো নিজৰ উদৰটো ভৰাব পাৰি জানো সেই তেনেকুৱা নিচিনা কথা আৰু মানে
বহলাই হেৰি নকৰোঁ বাৰু, ইয়াত থকা মতেই মই এনেদৰে কৈ গৈছোঁ। কৃষ্ণ হেন জানি প্ৰাণী কৰিবা সৎকাৰ, তেবে হে কৃষ্ণ কৰতি হৈবে তোমাৰ। সেয়া ক'লে হে প্ৰাণীক, সেইকাৰণে প্ৰাণীক সৎকাৰ কৰিবলৈ কৈছে। তেবে সেই কৃষ্ণক ৰতি হৈবে তোমাৰ, তেতিয়াহে কৃষ্ণৰ প্ৰতি ভগৱন্তৰ প্ৰতি ৰতি হ'ব বোলে তোমাৰ। শৰীৰ সেৱাত কিছু নাহিকে প্ৰয়াস, আপুনি লৈ বন্ত হৰি হৃদয়ত বাস। হৰিৰ সেৱাত একো বোলে প্ৰয়াস কৰিব নালাগে, হৰিয়ে আপুনিয়ে নিজৰ হৃদয়ত বাস ল'ব বোলে। ভাল কৰ্ম কৰিলে মানে ভাল হ'লে, মানে ভাল মতে থাকিলে, সৎ চিন্তা কৰিলে, সকলো মানে কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ অহংকাৰ পৰচৰ্চা পৰনিন্দা বেয়াবিলাক মানে মেইনকৈ কাম ক্ৰোধক জিনিব পাৰিলে কি হ'ল মানে ভগৱন্তৰ আপুনি হৃদয়ত বাস ল'ব। আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়, তাংকো এৰি সামান্য সেৱে দুৰাশয়। ভগৱন্ত নিজেই জীৱৰ সাক্ষী বোলে, ভগৱন্ত কৃপাময়, আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়। সকলো জীৱৰ সাক্ষী হ'ল কৃষ্ণ কৃপাময় নিজেই বোলে, সকলোতে ভগৱন্তই আছে বিৰাজমান হৈ। আকৌ সেই ভগৱন্তক এৰি বোলে দুৰাশয়সকলে সামান্য সেৱা কৰে বুলি কৈছে। অন্যখিনি কৰাৰ কথা কৈছে, মানে অন্য বুজি পাইছে আৰু আপোনালোকে, সেইটো সেয়া কৈছে যে অন্যক বোলে সামান্য সেৱা কৰে বুলি কৈছে। সকলো মানে ভগৱন্তৰ নাম লৈ গ'লে সকলো 33 কোটি দেৱতা সেইজনৰ পাছে পাছে যায় বুলি কৈছে। মানে ভগৱন্ত নিজেই যায় আৰু দেৱতাসকলেতো ভগৱন্তকো দেৱতাসকলে 33 কোটি দেৱতাইও ভগৱন্তকে আৰাধনা কৰে। আৰু সেই ভগৱন্ত যেতিয়া কৃষ্ণ বুলি কৈ গ'লে ভকতৰ পাছে পাছে যায়, সকলো বোলে 33 কোটি দেৱতা লগতে যায় বুলি কয়। সেইজনক এৰি দুৰাশয়সকলে বোলে সামান্য সেৱা কৰে বুলি কৈছে। ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ, সমস্তে বস্তু অনু মাতৃ সাৰ। ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ মানে আমাৰ যত যি আছে সকলোবিলাক অবস্তু বুলি কৈছে। সেইবিলাকত অনুমাতো সাৰ নাই বুলি কৈছে। একো সমস্তে অবস্তু অনুমাতো নুহি সাৰ, একো সেইবিলাক সকলো অবস্তু মানে এই মোৰ ঘৰ মোৰ বাৰী মোৰ ধন মোৰ কিবা বোলে এইবিলাক মোৰ ল'ৰা ছোৱালী কৰি একো কোনো কাৰো লাভ নাই। মানে ধৰক এতিয়া বোলে এই আছে এই নাই, খন্তেক মুহূৰ্ততে কাৰ ক'ত হাতে বাটে ঘাটে মৰণ মিলে কোনেও নাজানে। এই বোলে মাক দেউতাকেই থাকিলে বোলে ল'ৰা ছোৱালীয়ে গ'ল, ল'ৰা ছোৱালী থাকিলে এই বোলে মাক দেউতাকেই গ'ল, তেনেকৈ কোনো একো নাজানে মানে সেইটো। গতিকে সেইবিলাক সকলো অবস্তু বুলি কৈছে। অবস্তুৱে মানে বস্তু কাবৰি থাকে বুলি যে কয়, সকলো অবস্তু বুলি কৈছে। মানে গতিকে সেই বস্তু বিচাৰিব লাগিব। মানে বস্তু বিচাৰিলে আমাৰ সকলো মানে হ'ব, বস্তু বিচাৰিবলৈ কৈছে। য'ত সাৰ নাই সেইখিনিৰ লগত একেবাৰে মানে ক'ব নোৱাৰা হ'বলৈ কোৱা নাই। মানে যেনেকৈ বোকাত পদুম থাকে সেই তেনেদৰে আমি থাকিবলৈ চেষ্টা কৰিব লাগে, তেনেদৰেহে মানে সংসাৰত থাকিব লাগে আমি। হেন অনুমানি মাধৱত কৰাৰতি, ইহ পৰলোকে কৃষ্ণ চৰণে সে গতি। সেই তাকে বোলে অনুমান কৰি মাধৱত ৰতি কৰা বোলে, ভগৱন্ত প্ৰভুৰ চৰণত ৰতি কৰিবলৈ কৈছে। এই ইহ পৰলোকত কৃষ্ণৰ চৰণতহে গতি বোলে, কৃষ্ণৰ চৰণেহে গতি, কৃষ্ণৰ চৰণৰ বাহিৰে একো নাই বোলে গতি দুটা। এনেকৈ অভ্যাস কৰি কৰি থাকি আমি মৃত্যুৰ সময়ত ভগৱন্তৰ নাম তেতিয়াহে আপোনা আপুনি আহিব। সেই টাইমত ভগৱন্তৰ নাম আহিলেহে মানুহে মানে গতি পাব। তেনেকুৱা মানে পৃথিৱীত আমি কি কৰি আছোঁ, সকলোৱে আমি ভাওনা কৰি আছোঁ নহয়নে? আকৌ এই ভাওনা কৰিয়ে আছোঁ বুলি ধৰিব লাগিব। আকৌ ইভাগে কৃষ্ণ নাম গুণ অনুকীৰ্তন কৰিবলৈ আমি কি কৰি আছোঁ, অখৰা কৰি আছোঁ। তাৰমানে শেষত
আহিব কাৰণে নামটো তেতিয়াহে মানে ভগৱন্তৰ নাম আহিব লাগে ভক্তিত দেৱ দিজৰিখি হুইবে নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে বোলে ভক্তিত একেবাৰে দেৱ দিজ্য ঋষি হ'বলৈ নহ'লেও হ'ব বোলে দেৱ দিজ্য ঋষি হ'বলৈ কোৱা নাই নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে সকলো সম্ভৃত শাস্ত্ৰ নাজানিলেও হ'ব বোলে ভগৱন্তৰ নাম ভালকৈ নাম খাৰ ল'ব পাৰিলে মানে এইটো কৈছে মানে ইয়াৰ মতে কৈ গৈছোঁ ব্যাখ্যা কৃষ্ণ নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে নালাগে ভক্তিত দেৱ দিজ ঋষি হুইবে বোলে নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে ভক্তিত দেৱ দিজ ঋষি নহ'লেও হ'ব আকৌ গোটেই শাস্ত্ৰ বোলে ভাগৱত বোলে নাজানিলেও হ'ব ঈশ্বৰৰ নাম ভালকৈ ল'ব পাৰিলেও হ'ল ঈশ্বৰৰ নামষাৰ আমাৰ পুৱাৰ পৰা গধূলিলৈকে যদি এবাৰো মুখত ল'ব পাৰি কৈ গৈছোঁ নহয় আগত ওলাই গৈছে তেতিয়াও আমাৰ হ'ব কিন্তু আৰু ধুনীয়াকৈ কৈ গৈছে শুনক তপ জপ যজ্ঞ দান সবে বিড়ম্বন কেৱল ভক্তিত তুষ্ট শুন্ত নাৰায়ণ তপ জপ যজ্ঞ দান সকলো বিড়ম্বন বুলি কৈছে সকলো এৰাই চলিবলৈ কৈছে কিন্তু তপ যজ্ঞ দানত বোলে ভগৱন্ত তুষ্ট নহয় বুলি কৈছে ভগৱন্ত কিহত তুষ্ট হয় কেৱল ভক্তিতে তুষ্ট হয় ভগৱন্ত কেৱল ভক্তি কৰিলে ভক্তিতে তুষ্ট হয় বোলে যক্ষ ৰক্ষস্তি ক্ষুদ্ৰ যত বৰ্জবাসী পক্ষী মৃগু বিষ্ণু ভৈল কৃষ্ণ পাখি যক্ষ ৰক্ষস স্ত্ৰী ক্ষুদ্ৰ যত যিমান আছিলে বৰ্জবাসী সকলো বোলে বিষ্ণুৱে হৈ গ'ল বুলি কৈছে পক্ষী মৃগ সকলো পক্ষী মৃগু বোলে বিষ্ণু ভৈল কৃষ্ণক উপাসী কৃষ্ণক উপাসা কৰি তৰু তিনৰ পৰা সকলো বৰ্জবাসী বিষ্ণুময়ে হ'ল বোলে জানি দৈত্য শিশু সব শুয়ে কমতি হৰিত কৰিও সবে একান্ত ভকতি জানি বোলে দৈত্য শিশুসকল এতিয়া তোমালোকে অন্য মতি এৰা অন্যবিলাক এৰি হৰিত একান্ত ভক্তি কৰা একমতি হোৱা বোলে হৰিত হৰিত কৰিও ভাবে একান্ত ভকতি একমতি হৈ সকলোৱে এতিয়া একান্তভাৱে ভক্তি কৰা ভক্তি কৰোঁ আহা বোলে এহি মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ শ্ৰৱণ কীৰ্তন কৰিবে নিৰন্তৰ অ সমস্ত ভূততে দেখি বেক নাৰায়ণ আতপৰে আন ধৰ্ম সবে বিড়ম্বন আকৌ এষাৰ ক'লে দিছেনে এহি মাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ পুৰুষ মানে জীৱৰ পুৰুষ বুলিকে কি বুজাইছে জীৱকে বুজাইছে আমাৰ সকলো জীৱকে পুৰুষ বুলি কৈছে এহি মাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ জীৱৰ মানে শ্ৰৱণ কীৰ্তন কৰিবে নিৰন্তৰ ভগৱন্তৰ গুণানুকীৰ্তন শুনিবলৈ পালে শ্ৰৱণ কৰিবলৈ পালে একান্ত মানে শ্ৰৱণ কৰিবলৈ কৈছে আৰু ভগৱন্তৰ নাম মুখত নেৰিবলৈ কৈছে কৃষ্ণ নাম মুখত আহিব লাগে মানে কৃষ্ণ সমস্ত ভূততে দেখিবে নাৰায়ণ সকলো জীৱতে সকলো প্ৰাণীতে ভগৱন্তক দেখিবলৈ কৈছে মানে আতপৰে আন ধৰ্ম সবে বিড়ম্বন ইয়াৰ বাহিৰে অন্য ধৰ্ম এৰাই চলিব লাগে বিড়ম্বন বোলে হেন শুনি নিৰন্তৰে বোলে দৈত্য শিশুগণ প্ৰহ্লাদৰ উপদেশে ভেদিলে কমন এতিয়া দৈত্য শিশুসকলৰ কি হৈছে প্ৰহ্লাদৰ উপদেশে মন ভেদি পেলাইছে মানে মন একদম জয় কৰি গৈছে গোটেই কথাখিনি ধুনীয়াকৈ সোমাই হৃদয়ত সকলোৱে মানে বুজি লৈছে কথাখিনি অ গুৰুৰ শিক্ষাত কেহুনে দেমতি ভাগৱত ধৰ্মত সবাৰ বৈল ৰতি গুৰুৰ শিক্ষাত একো বোলে
মন নিদিয়া হ'ল গুৰু শিক্ষাত মন নিদিয়া হ'ল তেওঁলোকৰ ভাগৱত ধৰ্মতে সকলোৰে মতি হ'ল প্ৰহ্লাদৰ মুখে শুনি ভাগৱত ধৰ্মতে সকলোৰে মতি হ'ল বোলে শুনৈ কৃষ্ণ কথা কমনত চিন্তই হৰি ৰাম নাম গাৱৈ বাৱৈ বজাৱৈ চাপৰি তাৰপিছত কি কৰিছে তেওঁলোকে শুনৈ কৃষ্ণ কথাক মনত চিন্তই হৰি ৰাম নাম গাৱৈ বাৱৈ বজাৱৈ চাপৰি কৃষ্ণ কথাকে শুনিবলৈ ল'লে তেওঁলোকে মনত কৃষ্ণ কথা কৈ চিন্তিবলৈ ল'লে অকল ভগৱন্ত নামকে ল'বলৈ ল'লে ৰাম নাম গাই বাই চাপৰি বজাই তেওঁলোকে ৰাম নামৰ একেবাৰে বেহা পাতিবলৈ ল'লে আৰু মানে দেখি কুধে খন্দামৰকে দণ্ডি কৰৈ আনি তথাপি আতাস পাৰি বোলে ৰাম বাণী তেওঁলোকক গুৰুৱে খন্দামৰকৈ খঙত মানে তেওঁলোকক দণ্ড দিছে বুলি কৈছে খঙত শাস্তি দিছে কিন্তু তেওঁলোকে সেইবোৰ কেৰাহীও কৰা নাই মানে কেৰাহী কেটাহী হেৰি কৰিও মানে কৃষ্ণ তেওঁলোকে সেইবিলাক কথাত একো কেৰাহী কৰিও চোৱা নাই ৰোৱা নাই একদম বেছিকৈহে চিঞৰি মানে তেওঁলোকে একদম আতাহ পাৰি চিঞৰিছে আৰু মানে ৰাম নাম ল'বলৈ লৈছে অদ্ভুত দেখিয়া দুয়ো গুৰু গলা দৰি দিলে কলৱৰ প্ৰহ্লাদৰ হাতে ধৰি অদ্ভুত দেখি একদম দৌৰি গৈ প্ৰহ্লাদৰ হাতত ধৰি একেবাৰে দৌৰি লৈ গৈছে আৰু তেওঁ দেউতাকৰ ওচৰলৈ আৰু ৰাজা তবি নাৱে তজু পুত্ৰ ভৈল নষ্ট আনু হব শিশুক কৰিলে সবে ভস্ত ৰাজা গৈ কৈছেগে যে তোমাৰ পুত্ৰটো তোমাৰ ল'ৰাটো নষ্ট হ'লেই অন্য শিশুসকলকো বোলে ভস্ত কৰি দিছে বোলে বুলি গৈ কৈছেগে অপহয় শাস্ত্ৰ আৰু প্ৰভুৱে কুছাত মাৰণকো নগনয় ৰাম বোলে মাত্ৰ কোনো শাস্ত্ৰ বোলে নপঢ়া হ'ল হা কোনো ল'ৰা ছোৱালীয়ে বোলে শাস্ত্ৰ আনু হব শিশু কৰিলে হবে ভস্ত নপঢ়য় শাস্ত্ৰ আৰু প্ৰভু একো ছাত্ৰ মাৰণকো নগনয় ৰাম বোলে মাত্ৰ তেওঁলোকক মাৰিলেও কিলালেও কোনো একো বোলে গণিতা নকৰে তেওঁলোকে অকল তেওঁলোকে শাস্ত্ৰ তেওঁলোকৰ মানে দৈত্য শাস্ত্ৰ প্ৰতি মন নাইকিয়া হ'ল নপঢ়া হ'ল অকল ভাগৱত শাস্ত্ৰৰ প্ৰতিহে প্ৰহ্লাদৰ মুখে শুনি তেওঁলোকৰ মতি হৈছে মানে মাক দণ্ডিবা পাছে দিলোৱা কি জান বোলা হৰি হৰি হক পাপৰ নিজান হৰি ৰাম